আজি আমাৰ ঘৰত নখোৱা পাতিছোঁ, দিনতে পাতিছোঁ। ৰাতি ইমান ঠাণ্ডা হৈছে, সেইকাৰণে দিনতে পাতিছোঁ। তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকেও ঠাণ্ডা নাপায়, ডাঙৰৰ কাৰণেও ভাল হয়। আমাৰ ঘৰত কেনেকৈনো নখোৱা পাতোঁ আপোনালোকক আজি সম্পূৰ্ণ দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাবচোন দেই। এয়া মাংস দেখাবলৈ মাংস বনাই আছে। এয়া জলকীয়া ভাজি হ'ব। হাঁহৰ কৰি থকা হৈছে। মাছৰ লগত দিবলৈ এয়া বিলাহী পিঁয়াজ পাত কাটি আছে আমাৰ। আলু বডি আছে। এতিয়া কোমোৰা ঢালি দিয়া হৈছে। হাঁহ মাংস, আলু, কোমোৰা। চাউলৰ চেৱা দিয়া ভাত বনাই আছোঁ। মছলা, হাঁহৰ মাংস, আলু, জলকীয়া ভাজি বনাই আছোঁ। এয়া আমাৰ মাংস ভাজি হৈ গ'ল। আমাৰ খানা ৰেডি হৈ গ'ল। এয়া হাঁহৰ ভাজি, এয়া মাছ ফুলকবি আলু, আৰু এয়া জলকীয়া ভাজি, আৰু এয়া চেৱা দিয়া ভাত। এতিয়া আমাৰ খানা খাবলৈ ৰেডি হৈ গ'ল। খোৱাৰ আগত আমি এটা নিয়ম কৰোঁ। এয়া আমাৰ পূৰ্বপুৰুষসকলৰ কাৰণে প্ৰথমে আগবঢ়াই লওঁ। মা দেউতাহঁতক দি লৈছোঁ। এনেকৈ যিবিলাক বনাইছোঁ সকলোবিলাক আগবঢ়াই লৈছোঁ ধুনীয়াকৈ। তাৰপিছতে আমি সকলোকে খাবলৈ দিব পাৰিম। সকলোৱে একেলগে ভিতৰত খাবলৈ নোজোৰে কাৰণে আমি বাহিৰতে খাবলৈ দিছোঁ। সকলোৱে আমি এতিয়া বাহিৰতে খাম। একেলগে বহি খায়ে ভাল লাগে, নহয়নে? এতিয়া আমিও সকলোৱে খাই লৈছোঁ। আমি এতিয়া সকলোৱে খাই কৰি বাচন ধুবলৈ লৈছোঁ। বহুত ভাল লাগিছে সিহঁতি আমাক সহায় কৰি দিয়াৰ কাৰণে। নহ'লে ইমান ঠাণ্ডা পৰিছে। মোৰো এইকেইদিন গাটো বেয়া। সিহঁতিও সহায় কৰি দিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। সিহঁতি বিয়া খাবলৈ ওলাইছে, নখাই পেট নভৰিলে। বাই বাই। মই নাই যোৱা, সিহঁতি বিয়া খাবলৈ ওলাইছে। বাই বাই। বাই বাই। বাই বাই।